নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সম্মানস্থ কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা আমি সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ওয়াৰ্ক ফ্ৰম হোমৰ লগতে ভালে মানে আপোনালোকৰ বেচৰকাৰী চাকৰি আহিছে পাৰ্ট টাইম ফুল টাইম কৰে হেতু আপোনালোকৰ নিজৰ ইচ্ছা এটা কোম্পানীত আপোনালোকৰ পাৰ্ট টাইম ফুল টাইম দুটাই কৰিব পাৰিব আৰু হেনেদৰে কাম কৰিব পাৰিব 10 পাস 12 পাস হয় বা গ্ৰেজুৱেচন হয় সবে পাৰিব এপ্লাই কৰিব সবৰ কাৰণে চাকৰি লৈ আইছো সম্পূৰ্ণ খালি ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু আমুল কোম্পানী আমি আলোচনা কৰিছিলো যোৱাকালি যোনজনে আমুল কোম্পানী চাকৰি কৰিব খুজে এইটো ভিডিও চাব পাৰে আৰু এনেদৰে বহুত ভেকেন্সি আপোনালোকৰ আহি থাকে শপিং মল হওক বা টাটা কোম্পানীয়ে হওক হেতু কাৰণে যোনজনে ৰেগুলাৰ চাই নিশ্চয় এটা নহয় চাকৰি পাবলৈ সক্ষম হৈছে আৰু আগলৈ হৈ থাকিব হেতু কাৰণে সদায় যাতে ৰেগুলাৰ ভিডিও চাই আৰু ওয়াৰ্ক ফ্ৰম হোমৰ ভেকেন্সি পাৰ্ট টাইম ফুল টাইম আৰু জুন মাহৰ ভেকেন্সি ষ্টুডেন্ট হাউসৱাইফ ৰিটায়াৰ্ড পাৰসন সবে পাৰিব আৰু 18000 পৰা 48000 পাৰ মান্থৰ দৰমহা এটা পাব ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখি ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ পাৰ্ট টাইম ভেকেন্সি এটা ওয়াৰ্ক ফ্ৰম হোম কৰিব পাৰে বা হাইব্ৰিড অফিচত আহিও কৰিব পাৰে এটো নিজৰ ইচ্ছা পাৰ্ট টাইম সোশ্যাল মিডিয়া হ্যান্ডলাৰৰ ভেকেন্সি ওপেন ফৰ অল আৰু 3 পৰা 4 ঘণ্টা পাৰ ডে কৰিব লাগিব ইমিডিয়েট জনে জয়েনিং কৰিব পাৰে হিওতে খালি এপ্লাই কৰিব পাৰিব আৰু কোম্পানীটোৰ নাম হল আপোনালোকৰ bookmywet.in কি কাম কৰিব লাগিব কামবোৰ হল আপোনালোকৰ সোশ্যাল মিডিয়া হ্যান্ডেল কৰিব পাৰিব লাগিব যেনেকুৱা ব্র্যান্ড প্ৰেজেন্স অন ইনষ্টাগ্ৰাম লিংকডইন ইউটিউব ফেসবুক পিন আৰ্টিষ্ট সো এইবোৰে কাম হ'ব লাগিব শোকেস কৰিব লাগিব ভেন্ডৰৰ কি কাম থাকে সো প্ল্যান কৰিব লাগিব শিডিউল কৰিব লাগিব উইকলি পোষ্ট কৰিব লাগিব ডিজাইন কৰিব লাগিব কন্টেন্টবোৰ কোঅৰ্ডিনেট কৰিব লাগিব ভেন্ডৰৰ হৈতে যাতে প্ৰমোশনাল ইভেন্টবোৰ সাকসেসফুলি কন্ডাক্ট হৈ যায় আৰু ষ্টেট আপডেটেড হ'ব লাগিব ট্ৰেন্ডিং ওয়েডিং কন্টেন্ট ৰিলস হ্যাশট্যাগ ইখিনি চাই লব ইখিনি পঢ়ি লব এইবোৰ দিয়া আছে ৰিকুৱাৰমেন্ট হল আপোনালোকৰ কি লাগিব এটা চাকৰি কাৰণে এক্সপেৰিয়েন্স এটা সোশ্যাল মিডিয়া হ্যান্ডলিং যেনেকুৱা ওয়েডিং ফ্যাশন লাইফষ্টাইল প্ৰেফাৰেন্স দিয়ব কমান্ড হ'ব লাগিব গুড কমান্ড হ'ব লাগিব ইনষ্টাগ্ৰাম আৰু কেনভাৰ ওপৰত আৰু গুড ৰিটেন ইংলিশটো ভাল হ'ব লাগিব লগতে ক্ৰিয়েটিভিটিটো এটা ভাল হ'ব লাগিব সো এইবোৰ গঠিনি পঢ়ি লব ফ্লুয়েন্ট হ'ব লাগিব হিন্দী বা আদাৰ ৰিজনাল ল্যাঙ্গুৱেজ যেনে অসমীয়াত হলে হ'ব সো যোনজনী ইন্টাৰেষ্টেড হয় নিজৰ স্যাম্পল পোষ্ট বা ৰিলস ইনষ্টাগ্ৰাম হ্যান্ডেলৰ পঠাই দিব পাৰে পাৰ্ট টাইম এনেকৈ লিখি দিব পাৰ্ট টাইম সোশ্যাল মিডিয়া হ্যান্ডেলৰ 26 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব হৈছে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব আমি খালি জব কনসালটেন্সি ভেকেন্সি চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো জব আপডেটে পাবলিশ কৰা হয় সো মেইল কৰিব পাৰে ডিসকাউন্ট প্ৰাইস মানে খুব এটা কম প্ৰাইজত এডভাৰটাইজ কৰা হয় নেভিগেন্সি যাম নেভিগেন্সি আপোনালোকৰ আহিছে ফিনো পেমেন্ট বেংক কামৰূপ গুৱাহাটী আৰু আপাৰ আসাম সো কামৰূপ ৰুৰেলৰো আছে গুৱাহাটীৰো আছে আৰু যোৰহাট আপাৰ আসামৰো আছে আৰু প্ৰথম ভেকেন্সি ব্ৰাঞ্চ মেনেজাৰ এটো কাৰণে গ্ৰেজুৱেচন এটো কামৰূপ ৰুৰেলৰ হয় গ্ৰেজুৱেচন হ'ব লাগিব লিড ব্ৰাঞ্চ অপাৰেশন এনসিৰ কৰিব লাগিব যাতে ৰেগুলাৰলি কমপ্লেসেন্স কিনে হৈ আছে না নাই ড্ৰাইভ কৰিব লাগিব বিজনেস গোলছ গ্ৰোথ এক্ৰছ বেংকিং প্লেটফৰ্ম সুপাৰভাইজাৰ ডেভেলপ কৰিব লাগিব ব্ৰাঞ্চ ষ্টাফবোৰ আৰু মেইনটেইন কৰিব লাগিব কাস্টমাৰ ৰিলেচন আৰু এড্ৰেছ কুৱেৰিজবোৰ আৰু টেৰিটৰি সেলস মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন গুৱাহাটী লোকেশনৰ ভেকেন্সি এটো কাৰণে মেনেজ কৰিব লাগিব ফিল্ড সেলস পাৰ্টনাৰ নেটৱৰ্ক ড্ৰাইভ কৰিব লাগিব কাস্টমাৰ একুইজিশন আৰু ৰেভিনিউ টাৰ্গেটবোৰ যাতে এচিভ হৈ আছে না সেইটো পঢ়ি লব ক্লাষ্টাৰ হেডৰ কাৰণে আপাৰ আসামৰ যেনেকুৱা যোৰহাটৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ মাল্টিপল ব্ৰাঞ্চৰ হৈতে কোঅৰ্ডিনেট কৰিব লাগিব লগতে মনিটৰ আৰু অপটিমাইজ কৰিব লাগিব বিজনেস অপৰচুনিটিজবোৰ অপাৰেশনবোৰ আৰু অপৰচুনিটিজ কি আছে এটো কাৰণে গোটেইটা চাকৰি কাৰণে মই কলুৱে গ্ৰেজুৱেচন বা হায়াৰ কোৱালিফিকেশন প্ৰেফাৰেন্স দিব যদি ৰিলেভেন্ট এক্সপেৰিয়েন্স আছে তেতিয়া এপ্লাই কৰিব সেলস বা ব্ৰাঞ্চ বেংকিং বা ফিনটেক বা
BFSI strong leadership or communication or team management skill preference দিব যদি local language ভালদৰে ক'বলৈ বা লিখিবলৈ জানে মেইল আইডি তলত দিয়া আছে দুটা 25 জুনৰ ভিতৰত এপ্লাই কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব আৰু জাক এইবোৰ চাকৰিৰ অৰিজিনাল কপিবোৰ লাগে অৰিজিনাল কপিবোৰ ক'ত পাব আপুনি জানে এইটো চেনেলৰ পৰা চাই কালি নহলে কালি পৰহি বেলেগ চেনেল আপডেট দিব কিন্তু অৰিজিনাল কপিবোৰ দিব নোৱাৰে হেতে যেটো অৰিজিনাল কপিটো আমাৰ লগত থাকে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিলে অৰিজিনাল কপিবোৰ পাব বা WhatsApp গ্ৰুপত মই কিতেবা দিও সদায় নিদিও টেলিগ্ৰাম গ্ৰুপত মই দিয়ে দিও বা আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰিলেও তাতেও দি থাকা হয় সো ফলো কৰিলেও তাতে অৰিজিনাল জাক কপিবোৰ লাগে জাক নালাগে নকৰিলে হ'ব ভিডিওত পাই যাব এনে ইনফৰমেশনবোৰ নে ভেকেন্সি আপোনালোকৰ আহিছে হায়াৰিং কৰা হৈ আছে টেৰিটৰি সেলস এক্সিকিউটিভৰ ভেকেন্সি দুটা আছে সিলচৰৰ ভেকেন্সি এইবোৰ সেলস ৰিলেটেড কাম হ'ব আপোনালোকৰ মেইনটেইন যেনেকুৱা ওভাৰঅল ডিস্ট্ৰিবিউশন অফ দা ব্ৰ্যান্ড এইবোৰ কাম হ'ব ওয়ার্ক মার্কেটৰ হৈতে প্ৰাইমেৰী সেকেন্ডাৰী সেলস কেনেদৰে চলিছে মাৰ্চেন্ডাইজিং আৰু প্ৰমোশনাল প্ৰগ্ৰামবোৰ মার্কেট স্ট্ৰেটেজি হিচাপে চলি আছে না গোটেইবোৰ চোৱাচিতা কৰিব লাগিব এই কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব লিকুইড ইন্ডাষ্ট্ৰিত কাম কৰা ষ্ট্ৰং কমিউনিকেশন আৰু নেগোচিয়েবল স্কিল হ'ব লাগিব লগতে স্যালাৰি হ'ব 18000 to 25000 পাৰ মান্থ বেসড অন এক্সপেৰিয়েন্স সো মেইল আইডি তলত দি আছে 25 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব নে ভেকেন্সি SDS ইণ্ডিয়াৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে এসিস্ট্যান্ট HR এটা ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে এইটো কাৰণে মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ষ্ট্ৰীমত প্ৰেফাৰেন্স দিব যদি বিজনেস এডমিনিষ্ট্ৰেচন বা ৰিলেভেন্ট ফিল্ডত আপোনালোকৰ আছে ডিগ্ৰীখন মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব HR বা এডমিনিষ্ট্ৰেটিভ এক্সপেৰিয়েন্স 15 to 25000 দৰমহা পাব লগতে আমাৰকৰ MS অফিস HR সফটওয়্যাৰ টুলস এইবোৰ জানিব লাগিব অৰ্গানাইজেশন কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব এবিলিটি টু মেইনটেইন কনফিডেন্টলি আৰু হ্যান্ডেল কৰিব লাগিব সেনসিটিভ ইনফৰমেশনবোৰ এসিস্ট্যান্ট IT কাৰণে এটা ভেকেন্সি গুৱাহাটী আসামৰ কাৰণে এইটো কাৰণে ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব IT কম্পিউটাৰ সায়েন্স বা ৰিলেটেড ফিল্ড 2 বছৰ অভিজ্ঞতা লাগিব IT সাপোৰ্টত কাম কৰা আৰু 15000 to 25000 দৰমহা পাব লগতে নলেজ হ'ব লাগিব উইন্ডোজ নেটৱৰ্ক আৰু ট্ৰাবল শুটিংবোৰ সলভ কৰিব পাৰিব লাগিব এন্টিভাইৰাছ সফটওয়্যাৰ প্ৰিন্টাৰ ইকুইপমেন্ট এইবোৰ গতিকে কাম হ'ব ক্লাউড প্ল্যাটফৰ্ম সাইবাৰ সিকিউৰিটি ওপৰত সো মেইল আইডি তলত দি আছে 10 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় নে ভেকেন্সি প্লাইউড কোম্পানী এটাৰ পৰা ভেকেন্সি HR মেনেজাৰ এটো কাৰণে MBA বা BBA HR এসিস্ট্যান্টৰ কাৰণে BBA আৰু প্ৰডাকশন মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন একাউন্টেন্টৰ কাৰণে BCom পাস সেলস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাস ডিমাপুৰত পোষ্টিং হ'ব গোটেইবোৰ চাকৰি মেইল আইডি দি আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক 30 জুনলৈ তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি দীপশিকা কেয়াৰ ফাউণ্ডেশ্যনৰ ভেকেন্সি মেনেজাৰ অপাৰেশন মেলৰ কাৰণে 30 to 45 ইয়াৰ্স হ'ব লাগিব কেণ্ডিডেটজন আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব কম্পিউটাৰ উইথ বাইক এখন হ'ব লাগিব মিনিমাম কোৱালিফিকেশন আপোনালোকৰ ডিগ্ৰী আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত হ'লে হ'ল মেইল আইডি তলত দি আছে ইন্টাৰভিউ হ'ব 28 জুনৰ আপোনালোকৰ 10টা বজাৰ পৰা দীপশিকা হাউস নাম্বাৰ 18 होला বাবা পথ 6 মাইল গুৱাহাটী সো কন্টাক্ট কৰিব পৰা অৰিজিনাল ডকুমেন্টবোৰ লৈ যাব ইন্টাৰভিউ টেষ্টিমনিয়েলবোৰ ফেকাল্টিৰ ভেকেন্সি এখন ITI বামুনি মৈদামৰ পৰা সিভিল মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যাল একেটা কাৰণে আপোনালোকৰ ডিপ্লোমা বা ITI বা বিটেক কৰা হ'ব লাগিব সিভিল মেকানিক্যাল আৰু ইলেক্ট্ৰনিক্যাল ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ইন্টাৰভিউ যাব পাৰিব নে ভেকেন্সি হোটেল পেলেচিও গুৱাহাটী ফাৰ্ম গেটৰ পৰা আহিছে খানাপাৰা ফালে যোনখন আছে ভিভান্টাৰ অপোজিটে আছে চাগে এখন না এখন অপোজিটতে আছে সো তাৰ পৰা ভেকেন্সি ফ্ৰন্ট অফিচাৰ ভেকেন্সি ফ্ৰন্ট অফিস এক্সিকিউটিভ ফ্ৰন্ট অফিস এছ'চিয়েট আৰু বেল বয় একেটা কাৰণে হোটেল মেনেজমেন্ট বা অপৰজুটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন লগতে একাউন্টছত যদি অলপমান জানে ভাল কথা প্ৰেফাৰেন্স দিব বেল বয় কাৰণে 12 পাস বা হোটেল মেনেজমেন্ট বা ডিপ্লোমা ফুড আৰু বেভাৰেজৰ কাৰণে আপোনালোকৰ বেংকুট এক্সিকিউটিভ F&B আৰু কেপ্টেইন ষ্টুৱাৰ্ড একেটা কাৰণে হোটেল মেনেজমেন্ট বা ডিপ্লোমা ট্ৰেডত কৰা হ'লে হ'ল হাউচকিপিং সুপাৰভাইজাৰৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'লে হ'ল আৰু মেইনটেনেন্স যেনেকুৱা ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰৰ কাৰণে ITI সো হোটেল পেলেচিও GS ৰোড খানাপাৰা গুৱাহাটী সো মেইল আইডি দি আছে 25 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনো হ'ব খালি কোনটা পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি ইনভাইট কৰা হৈছে এপ্লিকেশন ফেকাল্টিৰ কাৰণে এখন স্কুলৰ পৰা স্কুল মানে ট্ৰেইনিং কলেজৰ পৰা ভেকেন্সি RC হৰণীয়া টিচাৰ ট্ৰেইনিং কলেজ টংলা 15 জুলাই ভিতৰত এপ্লাই কৰক মেথমেটিক্সৰ এটা হিষ্ট্ৰি এটা ইংলিছৰ এটা আৰু সোশ্যাল সায়েন্সৰ দুটা আপোনালোকৰ মাস্টাৰ্স কৰা হ'ব লাগিব ইউনিভাৰ্সিটি এখন ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা কনচাৰ্ন সাবজেক্টৰ আৰু 58% হ'ব লাগিব লগতে NET স্লেট PhD আৰু উইথ
MED আৰু 38,000 দৰমহা লগত আদাৰ এলাউন্সেছখিনি পাব মেইল আইডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগ কৰিব টংলা উদালগুৰিৰ পৰা আহিছে সো ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব চেনেল সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিল যে এনেকুৱা আপডেট পাবলৈ আগলৈ আৰু কি বুজিব নাই কেনেধৰণৰ জব বিচাৰিছে কোনটা লোকেশ্যনত জব বিচাৰিছে কমেন্ট কৰি মোক জনাবা আগলৈ মানিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমৰ সৈতে একে ইউটিউব চেনেলত সো আজিলৈ মানে কাইলৈ লগ পাম